আগন্তুক উপনিৰ্বাচন, বিটিআৰ নিৰ্বাচন আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চাহ বাগিচাৰ এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ আছাৰ। আজি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে শোণিতপুৰ আছাই তেজপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অনাগত নিৰ্বাচনসমূহত বিজেপিক উৎখাত কৰাৰ বাবে বাগিচাই বাগিচাই, বস্তি বস্তি আৰু লাইনে লাইনে প্ৰচাৰ চলাব বুলি হুংকাৰ দিয়ে। হিমন্ত বিশ্বৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে চাহ শ্ৰমিকসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰহে কৰি আহিছে। তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি আজিও সেই দাবী পূৰণ নকৰিলে। চাহ জনগোষ্ঠী জনজাতিকৰণ, ভূমিপট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰিলে। গতিকে এইখন মিছলীয়া চৰকাৰক উচিত প্ৰত্যুত্তৰ দিবলৈ সকলো চাহ শ্ৰমিকক সাজু হ'বলৈ আহ্বান আছাৰ। এইখন চৰকাৰ যে মিছলীয়া কেৱল মাত্ৰ ভোটৰ স্বাৰ্থতহে চাহ আদিবাসীসকলক ব্যৱহাৰ কৰি আহিছে, সেয়া যোৱা দিনসমূহত প্ৰমাণ হৈছে। আৰু সেইবাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক উৎখাত কৰাৰ বাবে চাহ আদিবাসী ছাত্ৰ সন্থাই অনাগত সকলো নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সকলো ব্যৱস্থা চাহ বাগিচাৰ এলেকাত গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে। চৰকাৰখনক আমাৰ যিখিনি দীৰ্ঘদিনীয়া দাবীৰ বিষয়ে আমি অৱগত কৰি আছোঁ, আমি আন্দোলন কাৰ্যসূচী কৰি আছোঁ, আমি বিভিন্ন মেমৰাণ্ডাম দি আছোঁ, বিভিন্ন আমি দাবী জনাই আছোঁ। তাৰ পাছত তেওঁলোকে আমাক প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি আমাক দি আছে যে আমাক আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব, আদিবাসীসকলক ভূমিৰ অধিকাৰ দিয়া হ'ব, আদিবাসীসকলক যিখিনি প্ৰাপ্য অধিকাৰ আছে এই অধিকাৰখিনি দিয়া হ'ব বুলি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দি আছে। কিন্তু আমি দেখা পাইছোঁ যে গোটেই প্ৰতিশ্ৰুতিবিলাক ইতিমধ্যে ফুপুলা। যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন যে মিছলীয়া মুখ্যমন্ত্ৰী এই কথাটো প্ৰমাণিত হৈছে। আৰু তাৰ কাৰণে আমি এতিয়া আৰু তেওঁলোকৰ ওপৰত বিশ্বাস কৰাৰ আমাৰ কোনো ৰাস্তা নাই। তেওঁলোকৰ ওপৰত আমি কোনো বিশ্বাস কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আগন্তুক যি ইলেকশ্যন আহি আছে, বাই ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন আহি আছে, বিটিআৰ ইলেকশ্যন আহিছে 2025-ত, আৰু 2026 বিধানসভা ইলেকশ্যন আহি আছে। আৰু এই সময়ত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যি পদক্ষেপ আমি গ্ৰহণ কৰিম, এই পদক্ষেপৰ পাছত কিন্তু বিটিআৰত হওক বা অসমত হওক বিজেপি চৰকাৰ কিন্তু কান্দিব লাগিব, বিজেপিয়ে কান্দিব লাগিব। কাৰণ আমাৰ ভোটেৰে তেওঁলোকে জিকিছে, আমাৰ ৰাইজৰ ভোটেৰে তেওঁলোকে আজি ৰাজগাদ্দি তেওঁলোকে দখল কৰিব পাৰিছে। আৰু এই ভোট আৰু এই ৰাজগাদ্দিৰ পৰা তেওঁলোকৰ অধিকাৰ কাঢ়িবৰ কাৰণে আদিবাসী জনগণ, আদিবাসী ৰাইজে কিন্তু এতিয়া উঠি পৰি লাগিছে। হয়, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমতে প্ৰত্যেকটা জিলা কমিটিয়ে আজি 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছে। আৰু ঠিক তেনেদৰে আজি আমি শোণিতপুৰ জিলা কমিটিয়ে সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ মাজমজিয়াত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে এইখন মিছলীয়া বিজেপি চৰকাৰে যি আমাক নিজে প্ৰতিশ্ৰুতি দিছিলে। তেখেতসকলে কৈছিলে আদিবাসী জনগোষ্ঠীটোৰ যি জ্বলন্তীয়া দীৰ্ঘদিনীয়া সমস্যা, আদিবাসী জনগোষ্ঠীটোক জনজাতিকৰণৰ যি মৰ্যাদা, অনুসূচীকৰণৰ যি মৰ্যাদা অতি শীঘ্ৰে বিজেপি চৰকাৰ অহাৰ 6 মাহৰ পিছতে আদিবাসীসকলক অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। তেখেতসকলে কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈকে বৃদ্ধি কৰিম বুলি তেখেতসকলে নিজে বিজেপিৰ যিটো ইলেকশ্যনৰ যি ইস্তিহাৰ আছিলে সেই ইস্তিহাৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। আমি বিচাৰিছোঁ সেইটো সময়ত 350 টকা, তেখেতসকলে এইটো সময়ত 2018তে কৈছিলে যে আমি 351 টকা কৰিম। কিন্তু আজিৰ তাৰিখত যি ধৰণৰ মূল্যবৃদ্ধিয়ে এইখন বিজেপি চৰকাৰে সৰ্বসাধাৰণ ৰাইজক, যি আদিবাসী জনগোষ্ঠীটোক যি মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে, আজিৰ তাৰিখত 550 টকাই আদিবাসী ছাত্ৰ সন্থাই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগিব বুলি আমি দাবী জনাইছোঁ। আমাৰ তৃতীয়খন দাবী হৈছে আদিবাসী জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীটোৰ স্থায়ী সমাধান ম্যাদী পট্টা প্ৰদান কৰিব লাগিব।